Hello everyone and welcome back to Math Bolt Master. To আজি আমি আৰম্ভ কৰিম lecture number 29. তো trigonometry continue কৰি আছো. তো last classত আমি compound angles ৰ বিষয়ে শিকিলো. তো compound angle আমাৰ চাৰিটা main formula আছিল sin a plus b, sin a minus b, cosine a plus b আৰু cosine a minus b. তো ইহঁতৰ যোনটো expansion হয় মানে এই sin a plus b যদি আমি খুলি পেলাই লিখো sin a into cos b plus cosine a into sin b. ইয়াতে এটা বস্তু ভুল নকৰিবা যেনেকা আমি যেতিয়া লিখো a multiplied to b plus c যদি লিখো তেনেহলে এটো আমি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইউজ কৰি পেলাই কি কৰো a into b plus a into c হেই সেম লজিকটো ইউজ কৰি পেলাই এনেকাকৈ লিখি নিদিব যে sin of a plus b আছে equals to sin a plus sin b. Right? এটো বহুতৰে কৰিবলৈ মন যাব কিন্তু এটো একচুয়ালি ভুল হয় এনেকা আমি কেতিয়াও নিলিখো এটো নিলিখাৰ কাৰণো আছে বিকজ ইয়াতে sin যোনটো হৈছে এটা হৈছে এটো অপাৰেটৰ বুলি কয় এটা অপাৰেটৰে এটা পুৰা এংগলৰ ওপৰত যেটা অপাৰেট কৰে a plus b হেতু কয় sin of a plus b ইয়াতে sin a plus b লগত মাল্টিপ্লাই হৈ থকা নাই কাৰণ sin a plus b যদি মানিলো মানে মাল্টিপ্লাই হৈ যায় তেনেহলে তো আমি এনেকাও লিখিব পাৰিলো হেতেন a plus b into sin এনেকাও লিখিলো হেতেন বাট এটো এটা টোটালি মিনিংলেস কনসেপ্ট হৈ যায় মিনিংলেস কনসেপ্ট কি হৈ যায় বিকজ sin ৰ আগত এটা এংগল থাকিব লাগে ইয়াতে যোনটো এংগলটো হৈছে হেতু হৈছে a plus b গুটেইটো এটা এংগল ঠিক আছে তো সেই কাৰণে sin of a plus b আমি sin a plus sin b এটোটো এনেকা লিখিব নোৱাৰো হেকাৰণে আমি কি কৰো sin of a plus b আমি sin a into cos b plus cosine a into sin b similarly বাকিখিনি লগতো একেই হয় sin a minus b লগতো হৈ যায় sin a cos b minus cosine a sin b ঠিক আছে তো এইখিনি ইউজ কৰি পেলাই আমি বহুতখিনি নিউমেৰিকেলো কৰিলো তো এই কনসেপ্টৰ বিষয়ে আমি ভালদৰে লাষ্ট ক্লাছত শিকিলো লাষ্ট লেকচাৰটো শিকিলো তো আজি কন্টিনিউ ৰাখো আজি এটা টোটালি নিউ কনসেপ্ট হ'ব কনসেপ্টটো হৈছে ট্ৰান্সফৰমেশন ফৰ্মুলা তো ট্ৰান্সফৰমেশন ফৰ্মুলানো কি হয় এটা এটা কাম কৰো আমাৰ তাত এই যে ইকুৱেশ্যন আছে 1 2 3 4 তো আমি এটা কাম কৰো আমি ইকুৱেশ্যন নম্বৰ 1 লওঁ আৰু এটুক এড কৰি দিও ইকুৱেশ্যন নম্বৰ 2 লগত ঠিক আছে এতিয়া লেফট হ্যান্ড সাইডে কি হ'ব sin a cos b আৰু sin a cos b এই দুটা এড হৈ পেলাই আমাক দিব 2 multiplied to sin a into cos b ঠিক আছে প্লাস cosine a into cosine b minus cosine a into cosine b এই দুটাটো ক্যান্সেল হৈ যাব বিকজ প্লাস আৰু মাইনাস আৰু দুটা এক্স্যাক্টলি সেম টু সেম টার্ম হয় বাস এটা প্লাস হয় আৰু এটা নেগেটিভ হয় তো দুটা ক্যান্সেল আউট হৈ গল তো এটোই হৈ যাব ইকুৱেলস টু এতিয়া ৰাইট হ্যান্ড সাইডে কি হৈ যাব তো sin a plus b plus sin a minus b তো এটো এটা ট্ৰান্সফৰমেশন ফৰ্মুলা পাই গলো ট্ৰান্সফৰমেশন ফৰ্মুলা কি হয় যদি দুটা ট্ৰিগনোমেট্ৰিক ফাংশন দিয়া আছে আমাক এটা হৈছে sin a আৰু এটা cosine b তো ইহঁতৰ দুটা প্ৰডাক্ট একচুয়ালি কি হয় ইকুৱেলস টু sin a plus b plus sin a minus b এটো এটা নতুন ফৰ্মুলা হয় ঠিক তেনেকৈ আমি কি কৰিম নেক্সট 1 minus 2 কৰি দিম তো এইবাৰ যদি 1 minus 2 কৰি দিম তো তেতিয়া কি হ'ব 1 minus 2 কৰি দিয়া লগে লগে আমাৰ এই ফাৰ্স্ট টার্ম দুটা ক্যান্সেল হৈ যাব sin a cos b আৰু কাৰণ minus sin a cos b হৈছে এখানে ক্যান্সেল হৈ যাব however cosine a sin b minus এফালে আকৌ নেগেটিভ সাইন আছে তেনে মাইনাস অফ মাইনাস মই লিখি দিও নহলে বুজি পোৱাত ডিফিকাল্টি হ'ব পাৰে তো ফাৰ্স্ট ইকুৱেশ্যন নম্বৰ 1 ৰ পৰা আছে আমাৰ cos a into sin b ঠিক আছে তো ইয়াৰ পৰা আমি মাইনাস কৰিছো ইকুৱেশ্যন নম্বৰ 2 ইয়াতে কি আছে মাইনাস cos a into sin b ঠিক আছে তো এই গুটেইটো ইকুৱেল কি হৈ যাব রাইট হ্যান্ড সাইডে হ'ব sin a plus b minus sin a minus b ঠিক আছে তো এতিয়া আমি জানো মাইনাস ইনটু মাইনাস কি হৈ যায় প্লাস হৈ যায় তো তাৰ মানে ইয়াতে একচুয়ালি কি আছে আমাৰ লেফট হ্যান্ড সাইডে আছে 2 times cosine a into sin b তো এটো কাৰ ইকুৱেল হৈ যাব sin a plus b minus sin a minus b ইকুৱেল হৈ যাব ঠিক আছে এটো পাই গলো আমাৰ সেকেন্ড ট্ৰান্সফৰমেশন ফৰ্মুলা তো আই হোপ ইট ক্লিয়াৰ হৈ গল তো প্ৰথমতে যদি sin a থাকে তাৰ পিছত cosine থাকে cosine b থাকে তো আমি ফৰ্মুলাটো হৈ যায় sin a plus b plus sin a minus b আৰু প্ৰথমতে যদি cosine a থাকে তাৰ পিছত sin b থাকে আমাৰ ফৰ্মুলাটো ডিফাৰেন্স কি হ'ব মাইনাস সাইন এটা আহিব তো sin a plus b minus sin a minus b ঠিক তেনেকৈ আমি ইকুৱেশ্যন 3 আৰু 4 ইউজ কৰি পেলাই আমি উলিয়াই ল'ব পাৰো তো এইবাৰ আমি এড কৰি দিও ইকুৱেশ্যন নম্বৰ 3 আৰু ইকুৱেশ্যন নম্বৰ 4 3 plus 4 তো এড কৰি দিয়া লগে লগে তো obviously ফাৰ্স্ট টার্ম দুইটাৰে ফাৰ্স্ট টার্ম পজিটিভ হয় তো পজিটিভ থাকাৰ কাৰণে দুইটা এড হৈ যাব এড হৈ পেলাই আমাক দিব 2 into cosine a multiplied to cosine b
ঠিক আছে তো সেকেন্ড টার্মটো যেহেতু এটা প্লাস আৰু এটা মাইনাস তো দুটা ক্যান্সেল হৈ যাব ইকুৱেলছ টু এইফালে আমি পাম ৰাইট হেণ্ড সাইডে কোসাইন অফ a প্লাস b যেহেতু আমি এড কৰি আছো আমি প্লাস সাইনটো লগাই দিম তাৰপিছত কোসাইন অফ a মাইনাস b ঠিক আছে তো এইটো আমাক দিলে এটা নতুন ইকুৱেশ্যন তো ইয়াতে পালো দুটা কোসাইন ফাংচন যেতিয়া প্ৰডাক্টত থাকিব cos a cos b তেতিয়া আমি কি পাম কোসাইন a plus b plus কোসাইন a minus b ঠিক তেনেকৈ আমি যদি সাবট্ৰেক্ট কৰি দিও 3 minus 4 তো 3 minus 4 কৰিলে কি হ'ব কোসাইন a কোসাইন b এই দুটাটো ক্যান্সেল হৈ গল বাট সেকেন্ড টার্ম এই সেকেন্ড টার্ম আৰু এই সেকেন্ড টার্মটো অলপ কেয়াৰফুলি কৰিব লাগিব বিকজ প্ৰথমতে আছে মাইনাস sin a into sin b ঠিক আছে মাইনাস এটা প্লাস আছে মাইনাস ইনটু প্লাস মাইনাস হৈ যায় তো এটো দিব আমাক sin a into sin b equals to এফালে আছে cosine of a plus b minus cosine of a minus b ঠিক আছে তো লেফট হ্যান্ড সাইডে আমি দুটা কম্বাইন কৰি দিম তো আমি পাম নেগেটিভ 2 sin a into sin b equals to cosine of a plus b minus cosine of a minus b তো ফৰ্মুলাটো আমি কি পাইছো যদি দুটা সাইন মাল্টিপ্লাই হৈছে sin a into sin b তেনেহলে এটো ইকুৱেলছ টু কি হ'ব cosine a plus b minus cosine a minus b ঠিক আছে a minus sin এটা ডিফাৰেন্স এটা থাকিব বাকি গুটেখিনি ফৰ্মুলা অলমোস্ট সিমিলাৰ হয় যেটা নোট কৰি দিম তেতিয়া চাবলৈ ইজি হ'ব তো এইটোৱে হৈছে আমাৰ ট্ৰান্সফৰমেশন ফৰ্মুলা ভেৰি ইম্পৰ্টেন্ট ফৰ্মুলা এই ফৰ্মুলাটো ট্ৰান্সফৰমেশন ফৰ্মুলা মানে কি মিনিংটো কি হৈছে যদি আমাৰ দুটা ট্ৰিগনোমেট্ৰিক ফাংচন প্ৰডাক্টত আছে তেনেহলে তাক আমি ট্ৰান্সফৰ্ম কৰি পেলাই ইহঁতক আইদাৰ সাম বা ডিফাৰেন্সত আমি লিখিব পাৰো তো প্ৰথমটো হৈছে 2 sin a cos b যদি হৈ যায় তেনেহলে এটো সাম অফ 2 sin ফাংচন হৈ যাব sin of a plus b plus sin of a minus b যদি 2 cos এ প্ৰথমতে cos আহিছে তাৰ পিছত sin আহিছে তেতিয়া ডিফাৰেন্সটো কি হ'ব ইয়াতে মাইনাস হ'ব বাট দুটাই কি হ'ব sin ফাংচন হ'ব ঠিক আছে দুটাই যদি cos ফাংচন মাল্টিপ্লাই হৈ আছে 2 cos a cos b তেতিয়া আমি পাম cos a plus b plus cos a minus b আৰু যদি দুটা sin ফাংচন মাল্টিপ্লাই হৈছে 2 sin a sin b তেতিয়া আমি পাম cos a plus b minus cos a minus b only difference আছে ইয়াতে ফ্ৰণ্টত এটা মাইনাস সাইন লাগি থাকিব ঠিক আছে আই হোপ এটা ফৰ্মুলা ক্লিয়াৰ হৈ গল তো এইখিনি ফৰ্মুলা ইউজ কৰি পেলাই আমি এতিয়া কেটামান নিউমেৰিকেল প্ৰবলেম সলভ কৰিম তো এতিয়া আৰম্ভ কৰো ফাৰ্স্ট নিউমেৰিকেল প্ৰবলেমটোৰে তো আমাৰ ফাৰ্স্ট প্ৰবলেমটো হৈছে কনভাৰ্ট each of the following products into the sum or difference of sines and cosines তো নম্বৰ 1 ৰে আৰম্ভ কৰো আমাক দিয়া গৈছে 2 sin 5 theta multiplied to cosine theta ঠিক আছে এতিয়া এই পাৰ্টিকুলাৰ ফৰ্মুলাটো কাৰ লগত ম্যাচ হৈ আছে তো আইদাৰ এইটো লগত ম্যাচ হৈছে বা এইটো লগত ম্যাচ হৈছে ঠিক আছে তো আমি এজিউম কৰো প্ৰথমটো লগতে ম্যাচ হৈ আছে ঠিক আছে তো ইয়াতে আমি কম যদি let a equals to 5 theta আৰু b equals to theta বুলি কওঁ then আমাৰ এক্সপ্ৰেছনটো কি হৈ যাব 2 sin a into cos b তো ফৰ্মুলাটো কি হ'ব sin a plus b তো দুটা sin ফাংচনৰ এড হৈ যাব সামেশন হৈ যাব sin a plus b plus sin a minus b যেহেতু আমাৰ তাত a আৰু b ভ্যালু দুটাই আছে তো আমি পাম sin a plus b তো a plus b মানে কি 5 theta plus theta তো ইয়াতে সিম্পলি কৰিলে হল a plus b equals to 5 theta plus theta তো এইটোই দিব equals to 6 theta আৰু যদি আমাক লাগে a minus b তো a minus b equals to হৈ যাব 5 theta minus theta equals to 4 theta তো এইটো আমি সাবস্টিটিউট কৰি দিও a plus b জায়গাত আমি লিখিম 6 theta plus sin a minus b জায়গাত আমি লিখিম 4 theta বাস এইখিনিতে আৰু একো কৰিব নালাগে বিকজ আমাক খালি কৈছে কনভাৰ্ট the product into sum or difference তো আমি কি কলো এই যোনটো প্ৰডাক্টটো আছে sin 5 theta cosine theta multiply to 2 তো এইটোক আমি কনভাৰ্ট কৰি পেলাই লিখিলো sin 6 theta plus sin 4 theta মানে sum of two sin functions হলে ঠিক আছে ঠিক তেনেকা আমি এটা সেকেন্ড প্ৰবলেমটো লৈ আহি যাও তো এইবাৰ আছে আমাৰ 2 cosine 4 theta cos 3 theta তো obviously product of two cosine function আছে তো এটো কাৰ লগত ম্যাচ হৈছে থাৰ্ড নম্বৰ ফৰ্মুলাটোৰ লগত ম্যাচ হৈ আছে তো কি হৈ যাব এটো হৈ যাব equals to simply cosine of তো দুটা এংগুলাৰ সাম হৈ যাব 4 theta plus 3 theta ঠিক আছে প্লাস এফালে হৈ যাব cosine of তো দুইটা এংগুলাৰ আমি মাইনাস কৰি দিম 4 theta minus 3 theta ঠিক আছে equals to তো আমি পালো cosine of so 4 theta plus 3 theta দিব আমাক 7 theta plus এফালে আছে cosine of 4 theta minus 3 theta তো এইটোই দিব আমাক simply theta
ঠিক আছে এইটো হ'ল ফাইনেল আনসাৰ cosine 7 theta plus cosine theta থাৰ্ড নম্বৰটোলৈ আহি যাওঁ নম্বৰ 3 তো এবাৰ আছে 2 times sin 3 theta sin theta তো এইটো ম্যাচ হৈছে সেকেন্ড ফৰ্মুলাটোৰ লগত বাট ইয়াতে এটা প্ৰবলেম আছে ইয়াতে মাইনাস সাইনটো নাই একো নহয় তো আমি কি কৰিম ইয়াতে নেগেটিভ সাইনটো প্ৰথমতে লৈ লম আকৌ ভিতৰত ব্ৰেকেটৰ ভিতৰত আৰু এটা নেগেটিভ সাইন লম তো এইটো হ'ব minus 2 sin 3 theta আৰু sin theta এইটো কিয় লৈছো because minus into minus plus হৈ যায় but আমি minus লোৱাৰ মেইন উদ্দেশ্যটো এইটো হৈছে because আমাক লেফট হ্যান্ড সাইডত মাইনাস লাগে তো এতিয়া আমি এইটো ফৰ্মুলা এপ্লাই কৰি দিম তো প্ৰথমতে হ'ব cosine of a plus b তো এইটো হৈছে a 3 theta আৰু b হৈছে theta তো 3 theta plus theta আমি পাম 4 theta minus এফালে হ'ব cosine of a minus b so 3 theta minus theta এ আমাক দিব 2 theta ঠিক আছে আৰু এতিয়া আমি কি কৰিম ফাইনালি মাইনাসেৰে মাল্টিপ্লাই কৰি দিম এই দুটা টাৰ্মত মানে ব্ৰেকেটটো খুলি দিম তো যোনটো পজিটিভ আছে যেহেতু এইটো পজিটিভ আছে এইটো নেগেটিভ হৈ যাব আৰু নেগেটিভটো পজিটিভ হৈ যাব তো পজিটিভ হৈ যোৱাটো প্ৰথমতে লিখি দিম তো আমি পাম cos 2 theta minus cos 4 theta ঠিক আছে তো পাই গলো আমি নম্বৰ 3 তো এবাৰ আহি যাও নম্বৰ 4 লৈ নম্বৰ 4 তো আমাৰ তাত আছে sin 75 ডিগ্ৰী cosine 15 ডিগ্ৰী তো এইটো আমি এপ্লাই কৰি দিম এই প্ৰথম ফৰ্মুলাটো বাট ইয়াতে এই নম্বৰ 2 যোনটো আছে এই ফেক্টৰ 2 টো মিসিং হৈ আছে তো আমি কি কৰিম হাফেৰে মাল্টিপ্লাই কৰিম আৰু 2 ৰে মাল্টিপ্লাই কৰি দিম তো হাফ ইনটু 2 to 1 হয় তো এইটো এক্সট্ৰা ফেক্টৰ আমি নিজে আনিছো আৰু এইটো মাল্টিপ্লাই হৈ আছে sin 75 ডিগ্ৰী cosine 15 ডিগ্ৰী লগত ঠিক আছে তো এই এতিয়া আমি ফৰ্মুলা লগাই দিব পাৰিম তো আমি পাম হাফ মাল্টিপ্লাইড টু তো আমাৰ তাত থাকিব sin right 75 এটো হৈছে a আৰু 15 ডিগ্ৰী হৈছে b তো আমি লিখিম 75 ডিগ্ৰী প্লাস 15 ডিগ্ৰী প্লাস এফালে থাকিব sin a minus b লাগে তো আমাৰ হ'ব 75 ডিগ্ৰী minus 15 ডিগ্ৰী fine equals to half multiplied to sin এতিয়া 75 plus 15 হৈছে 90 ডিগ্ৰী plus sin 75 minus 15 ডিগ্ৰী হৈছে 60 ডিগ্ৰী ঠিক আছে আৰু আমি এইখিনিতে ষ্টপ কৰিম অলদো আমি জানো sin 90 ডিগ্ৰী ভ্যালু 1 হয় sin 60 ডিগ্ৰী স্কয়াৰ ৰুট অফ 3/2 বাট কোৱেশ্চনটো আমাক ইয়াৰ পুৰা ভ্যালুটো উলাব দিয়া নাই আমাক খালি কৈছিলে যে sin 75 ডিগ্ৰী cosine 50 ডিগ্ৰী যোনটো এটো প্ৰডাক্টত আছে sin আৰু cosine টো এটো সামত কৰিব দিছে মানে sum of two sin function ঠিক আছে তো আমি হেকানে আনসাৰটো এইখিনিতে এৰি দিম তো আই হোপ এইখিনি ক্লিয়াৰ হৈ গল এতিয়া আমি নেক্সট প্ৰবলেমটো লৈ আহি যাওঁ তো প্ৰবলেম নম্বৰ 2 proof কৰিব লাগে যে এই trigonometric expression টো equals to 0 হয় ঠিক আছে তো আমি কি কৰিম লেফট হ্যান্ড সাইডৰ পৰা আৰম্ভ কৰিম তো লেফট হ্যান্ড সাইডত আমাৰ আছে 2 cos pi divided by 13 multiplied to cos 9 pi over 13 plus এফালে আছে cosine 3 pi over 13 plus cosine of 5 pi over 13 ঠিক আছে তো এতিয়া আমি ফার্স্ট টার্মটো যদি চাও এটা কি আছে 2 multiplied to cosine pi over 13 into cosine 9 pi over 13 তো ইয়াতে তো আমি এপ্লাই কৰি দিব পাৰিম 2 cos a into cos b ফৰ্মুলাটো সো 2 cos a into cos b ফৰ্মুলা কি আছিল cosine of a plus b plus cosine of a minus b ঠিক আছে তো আমাৰ কেছত a হৈছে pi over 13 আৰু b হৈছে 9 pi over 13 এতিয়া বা আমি এটো ক'ব পাৰো আমি ইন্টারচেঞ্জেবলি ক'ব পাৰো মই কৈছো এটো a হয় এটো b হয় অর আমি ক'ব পাৰো প্ৰথমটো pi over 13 b হয় আৰু 9 pi over 13 a হয় তো কোনটো ললে বেছি ভাল হ'ব অলদো দুটাই কারেক্ট হয় তো b যদি আমি লওঁ a equals to 9 pi over 13 আৰু b লৈছো pi over 13 এটো বেছি ইজি হ'ব ইজি হোৱাৰ এটা কাৰণ আছে বিকজ ইয়াতে a এর অ্যাঙ্গেল ভ্যালুটো যোনটো হৈছে b তকৈ ডাঙৰ হয় ক্লিয়াৰলি pi over 13 আছে b আৰু a টো কি আছে 9 into pi over 13 ৰাইট তো এটো আমি এনেকৈ লিখিব পাৰো a equals to 9 into b তো সেই কাৰণে a ভ্যালুটো b তকৈ যেহেতু ডাঙৰ তো আমি এটো লম এটো কেস লম where a equals to 9 pi over 13 b equals to pi over 13 ঠিক আছে তো এটো হৈ যাব equals to তো আমি লিখিম cos a plus b তো a plus b মানে কি হল 9 pi over 13 plus আমাৰ হৈ গল pi over 13 ঠিক আছে plus cosine of next আমাৰ হ'ব a minus b তো 9 pi over 13 minus আমাৰ থাকিব pi over 13 ঠিক আছে আৰু বাকি এই দুটা টাৰ্মটো আছে plus cosine 3 pi over 13 plus cosine 5
pi over 13 ঠিক আছে এতিয়া আমি সিম্পলিফাই কৰি দিও তো সিম্পলিফাই কৰিলে আমি পাম তো প্ৰথমটো হৈ যাব cosine of তো ডিনোমিনেটৰ দুইটাৰে সেম আছে 13 তো নিউমাৰেটৰ এড হৈ যাব তো আমাক দিব 10 pi divided by 13 প্লাস এফালে আছে cosine of so 9 pi minus pi তাৰমানে এইটো হৈ যাব 8 pi divided by 13 plus cosine of 3 pi divided by 13 plus cosine of 5 pi divided by 13 but আমাক দেখাব লাগে যে এটো গুটিটো ইকুয়ালস টু 0 হয় বাট ইয়াতে তো ক্যান্সেল একো হোৱা নাই ক্যান্সেল হলেহে 0 আহে তো এতিয়া আমি ক্যান্সেল কৰিবলৈ চেষ্টা কৰিম তো ক্যান্সেল কেনেকা কৰিম ঠিক আছে তো প্ৰথমতে এটুক সিম্পলিফাই কৰো ঠিক আছে cosine of আমাৰ আছে 10 pi over 13 এই ওপৰৰ 10 টো যোনটো আছে হেতুক তো আমি 13 minus 3 কৰি দিব পাৰো তাৰ মানে 13 pi minus 3 pi কৰো কথাটো তো একেই হয় 13 pi minus 3 pi divided by 13 plus similarly ইয়াতে আমাৰ cosine 8 pi over 13 আছে তো cosine 8 pi নিলিখি প্লাই মই 13 pi minus 5 pi যদি কৰি দিও because 13 minus 5 কি 8 হয় লিখিব পাৰো divided by 13 কিয় কৰিছো এটো next stepত ক্লিয়াৰ হৈ যাব plus এতিয়া cos 3 pi over 13 যেনেকৈ আছে তেনেকৈ থাকক cos 3 pi over 13 plus cosine of 5 pi over 13 ঠিক আছে এতিয়া আমি সিম্পলিফাই কৰি দিও তো সিম্পলিফাই কৰিলে আমি পাম equals to cosine of 13 pi divided by 13 তো এটো হৈ যাব 13 pi divided by 13 আমি সেপাৰেট কৰি লিখিছো minus 3 pi divided by 13 ঠিক আছে plus cosine multiplied to so 13 pi divided by 13 etu hobo 13 pi divided by 13 minus 5 pi divided by 13 plus cosine of etu jene ko ase tenekai thakibo 3 pi divided by 13 plus cosine of 5 pi divided by 13 তো 13 আৰু 13 cancel হৈ গল তো similarly ইয়াতো 13 cancel হৈ গল তো আমি এতিয়া পালো cosine of pi minus 3 pi divided by 13 plus next term to whole cosine of pi minus 5 pi divided by 13 ঠিক আছে plus cosine of angle 3 pi divided by 13 plus cosine of angle 5 pi divided by 13 ঠিক আছে এতিয়া আমি ইয়াতে কি কৰিম the concept of allied angle ৰ concept টো উলিয়াম তো আমাৰ কি আছে cosine pi মানে কি হৈছে pi মানে হৈছে তো ৰেডিয়ান তো pi ৰেডিয়ানৰ ডেফিনেশনৰ মতে কি হয় 180 ডিগ্ৰী হয় ঠিক আছে যদি মই both sides divide কৰি দিও 2 ৰে তো pi divided by 2 ৰেডিয়ান হৈ যাব কি 180 divided by 2 তাৰ মানে এটো হৈছে 90 ডিগ্ৰী তো তাৰ মানে আমি 90 ডিগ্ৰীত pi over 2 ক'ব পাৰো ঠিক আছে তো মই এটো এই কাৰণে কৰিছো because এই pi যোনটো আছে pi টোক আমি কি লিখিব পাৰো 2 into pi over 2 লিখিব পাৰো 2 আৰু 2 cancel হলে তো pi দিব ঘৰাই পকে বাট এটো লিখাৰ এটা আছে কাৰণ আছে minus 3 pi over 13 plus cosine of a pi যোনটো আছে এটুকো আমি লিখিম 2 into pi over 2 আমি কি কৰি আছো multiple of 90 ডিগ্ৰী বনাই আছো এই pi টোক তো multiple of 90 ডিগ্ৰী মানে কি 2 into some 90 ডিগ্ৰী টো আমি ৰেডিয়ানত pi over 2 লিখো minus 5 pi over 13 plus cosine of 3 pi over 13 plus cosine of 5 pi over 13 ঠিক আছে এতিয়া এটো বস্তু আমি কি কৰিছিলো allied angle যেটা কৰিছিলো আমি কৈছিলো যে cosine of 2 into 90 ডিগ্ৰী minus theta যদি হয় তো ইয়াৰ ভ্যালুটো কি হ'ব তো যেতিয়া 2 থাকে cosine হৈ থাকিব বাট নতুন অ্যাঙ্গলটো এবাৰ কি হৈ যাব এই থিটা টো আহি যাব ঠিক বাট আমি ইয়াৰ কোয়াড্ৰেন্টটো চাব লাগিব সো 2 into 90 মানে কি এই 2 টোই কৈ আছে আমি সেকেন্ড কোয়াড্ৰেন্টত আছো আৰু মাইনাসও কৰিছো মাইনাস থিটা তো অবিয়াসলি আমি সেকেন্ড কোয়াড্ৰেন্টতে থাকিম আৰু বেলেগ কোয়াড্ৰেন্টত নাজানো সেকেন্ড কোয়াড্ৰেন্টত অকল সাইন পজিটিভ হয় কোসাইন কি হয় নেগেটিভ হয় তাৰ মানে কোসাইন 2 into 90 ডিগ্ৰী মাইনাস থিটা কাৰ ইকুইভ্যালেন্ট হৈ যায় মাইনাস cos থিটা এটুকে এনেকা লিখি পেলাই আমি যদি ৰেডিয়ানত লিখো তো cosine of 2 into তো 90 ডিগ্ৰী নিলিখি পেলাই মই লিখিলো pi over 2 minus theta একেই থাকিব equals to minus cosine theta পাম same to same বাস আমি 90 ডিগ্ৰী জায়গাত আমি ৰেডিয়ান টো ইউজ কৰিলো pi over 2 তো হেইটো একচুয়ালি allied angle ফৰ্মুলা আমি ইয়াতে ইউজ কৰিম তো কি হৈ যাব আমাৰ cosine 2 into pi over 2 minus 3 pi over 2 তো এটো দিব cosine 3 pi over 13 3 pi over 13 but etu ki ho jabo negative ho jabo similarly second term to ki hobo negative cosine 5 pi over 13 ঠিক আছে plus cosine of 3 pi over
13 plus cosine of 5 pi over 13 এতিয়া কি হৈ গল এতিয়া ফার্স্ট টার্ম আৰু থার্ড টার্ম ক্যান্সেল হৈ গল সেকেন্ড আৰু ফোর্থ টার্ম ক্যান্সেল হৈ গল আৰু গুটেটো কি হৈ গল ইকুয়ালস টু সব যদি ক্যান্সেল হৈ গল কিনো থাকিল 0 থাকিল ইকুয়ালস টু 0 আৰু এটোকে আমি প্ৰুভ কৰিব লাগে তো ইকুয়ালস টু রাইট হ্যান্ড সাইড তো আমি কলম যে thus the left hand side equals to the right hand side hence proved ঠিক আছে Okay, so এই numerical to solve koribo karone amar duta concept use hol. First concept to ki hol ami to obviously compound angular transformation formula use korisu 2 cos a cos b equals to cos a plus b plus cos a minus b এই formula to use kori prothom jontu term ase hetuk ami khuli lolo khuli lwar pisot ami ki paisilu cos 10 pi over 13 plus cos 8 pi over 13 but etu cancel hoa nasil to cancel nohuar karone ami ki korilu first term aru second term tuk allied angular help loi play ami kolo je cos 10 pi over 13 aru minus cos 3 pi over 13 value exactly same to ekhini step ami koribo lagibo allied angular formula use kori similarly second term to amak di asile ki cos 8 pi over 13 to 8 pi over 13 to ami allied angular formula use kori pelai ami kolu je etur value hoise same to same as minus cos 5 pi over 13 to ite cancel korum te easy হৈ গল আৰু equals to amak dile 0 which is the right hand side ঠিক আছে আমি ite যাও next problem to loi ebar ai যাও problem number 3 loi তো problem number 3 আমাক prove কৰিব দিছে cos 20 cos 40 cos 60 cos 80 এই চাৰিটাকে যদি মাল্টিপ্লাই কৰি দিও ইয়াৰ ভ্যালু হ'ব ইকুৱেলস টু 1 ডিভাইডেড বাই 16 ঠিক আছে আমি কি কৰিম লেফট হ্যান্ড সাইডৰ পৰা আৰম্ভ কৰিম লেফট হ্যান্ড সাইডত আছে আমাৰ cos 20 ডিগ্ৰী মাল্টিপ্লাই টু cos 40 ডিগ্ৰী মাল্টিপ্লাই টু cos 60 ডিগ্ৰী এটা cos 60 ডিগ্ৰীটো এটা স্ট্যান্ডাৰ্ড ভ্যালু হয় আমি জানো তাৰ ভ্যালু হৈছে 1 ডিভাইডেড বাই 2 হাফ তো এটো আমি ৰিপ্লেস কৰি দিলো cos 60 জায়গাত আৰু মাল্টিপ্লাই কৰি দিলো cos 80 ডিগ্ৰী লগত ঠিক আছে ইকুৱেলস টু হাফ তো আমি ফ্ৰণ্টলৈ লৈ আহো এতিয়া থাকি গল কি cos 20 cos 40 cos 80 লিখিলো cos 20 ডিগ্ৰী cos 40 ডিগ্ৰী আৰু cos 80 ডিগ্ৰী বাট এইকেইটাৰ আমাৰ এটাৰো স্ট্যান্ডাৰ্ড ভ্যালু আমি নাজানো 20 cos 20 cos 40 cos 80 কাৰো স্ট্যান্ডাৰ্ড ভ্যালু নাজানো তো আমি কি কৰিম ইয়াতে ট্ৰান্সফৰমেশন ফৰ্মুলা লগাম তো ট্ৰান্সফৰমেশন ফৰ্মুলা লগাবলৈ আমি কি কৰিম cos 20 আৰু cos 40 লেটস সে আমি 2 ৰে মাল্টিপ্লাই কৰি দিছো ঠিক আছে বা 2 ৰে যদি মাল্টিপ্লাই কৰিছো তো আমি কি কৰিব লাগিব 2 ৰে ডিভাইডও কৰিব লাগিব তো এই 2 * 2 হৈ গল এই 2 ৰে আমি ডিভাইড কৰি দিছো তো এতিয়া আমি কি কৰিম এই 2 cos 20 cos 40 এটুক আমি কম্বাইন কৰি দিম ফৰ্মুলা লগাই তো 1 ডিভাইডেড বাই 2 * 2 তো হৈ গল আমাৰ 4 তো এতিয়া আমি মাল্টিপ্লাই কৰি দিও সো 2 cos 20 cos 40 কি হ'ব cos of a plus b তো a plus b হৈছে 20 plus 40 এবাৰ এটুক a লম এটুক b বুলি কই লম তো 20 plus 40 আমাক দিব 60 ডিগ্ৰী ঠিক আছে প্লাস যেহেতু cos cos আছে cos cos হলে কি হ'ব প্লাস আহে তো তাৰপিছত আহিব cos 20 minus 40 তো 20 minus 40 কি হ'ব minus 20 ডিগ্ৰী ঠিক আছে মাল্টিপ্লাই টু cosine 80 ডিগ্ৰী ঠিক আছে Fine. Itia হৈ গল আমাৰ 1 divided by 4 multiply to so cos 60 etu standard value half হৈ গল এতিয়া cos minus 20 degree আছে cos minus 20 degree মানে কি cos হৈছে এটা even function তো মানে cos যদি minus theta থাকে তো এটো equals to হয় plus cos theta ঠিক আছে এটুক এটা even functionৰ property বুলি কোৱা হয় ঠিক আছে তো হেই কাৰণে মই previous problem টোত মই কি কৰিছিলো এটুক 40 ডিগ্ৰী টুক a ধৰিছিলো আৰু 20 ডিগ্ৰী টুক আমি b বুলি ধৰিছো তেতিয়া কি হয় 40 - 20 কৰিলে এই নেগেটিভ সাইনটো নাহে বাট ডাজ নট ম্যাটাৰ যদি আমি a টুক 20 ডিগ্ৰী বুলি কওঁ আৰু b = 40 ডিগ্ৰী কওঁ তো আমাৰ কি আহি যায় cos - 20 ডিগ্ৰী আহি যায় বাট আমি জানো cos - 20 কওঁ বা plus cos 20 কওঁ কথাটো সেম টু সেম হয় তো এটো হৈ যাব plus cos 20 ডিগ্ৰী ঠিক আছে এতিয়া এই গুটেটো মাল্টিপ্লাই হৈছে cosine 80 ডিগ্ৰী লগত ঠিক আছে এতিয়া আমি নেক্সট কি কৰিম multiply কৰি দিম মানে গুটি খুলি দিম তো 1/4 multiply to 1/2 তো এটো কি হৈ যাব 1/8 হৈ যাব বাট এই গুটিটো আকৌ মাল্টিপ্লাই হৈছে cos 80 লগত তো এটো হৈ যাব cos 80 ডিগ্ৰী প্লাস এফালে আছে আমাৰ 1/4 multiply to cosine 20 ডিগ্ৰী multiply to cosine 80 ডিগ্ৰী ঠিক আছে এতিয়া আকৌ আমি সিম্পলিফাই কৰিব লাগিব এটা ফাৰ্স্ট টার্মটো লগত আমি একো বেছি কৰিব নোৱাৰো ৰাইট বিকজ cos 80 ইয়াৰ কোনো স্ট্যান্ডাৰ্ড ভ্যালু নাই হাউএভাৰ এই যোনটো সেকেন্ড টার্মটো আছে 1/4 into cos 20 cos 80 তো এটো আকৌ প্ৰডাক্টত আহি গল দুটা cos ফাংচনৰ ফ্যাক্টৰ 2 টো মিছ হৈ আছে ৰাইট তো ফ্যাক্টৰ 2 যদি মিছ হৈছে তো 2 ৰে মাল্টিপ্লাই কৰিম আৰু 2 ৰে ডিভাইডও কৰি দিম তো এতিয়া আমি পাম 1/8 cosine 80 ডিগ্ৰী ঠিক আছে এটো থাকক প্লাস
1 divided by 2 4 is 8 হৈ গ'ল তো 1/8 হৈ গ'ল এতিয়া এই দুটাক আমি কম্বাইন কৰি দিম তো কম্বাইন কৰিলে আমি পাম cos এবাৰ এটা কাম কৰোঁ 80 ডিগ্ৰীটোক আমি a বুলি এজিউম কৰোঁ আৰু 20 ডিগ্ৰীক আমি b বুলি এজিউম কৰোঁ তেতিয়া অলপ এই প্লাছ মাইনাছৰ খেলটো নাহিব তেতিয়া তো 80 + 20 হৈ গ'ল আমাৰ 100 ডিগ্ৰী প্লাছ cosine of 80 - 20 এইটো হৈ যাব আমাৰ 60 ডিগ্ৰী ঠিক আছে ওকে অলমোষ্ট ডান 1/8 cosine 80 ডিগ্ৰী plus 1/8 multiplied to cosine 100 degree plus 1/8 আমি just 1/8 এৰে multiply কৰিছো 1/8 into cosine 60 degree তো আমি এতিয়া পাম 1/8 cosine 80 degree ঠিক আছে plus 1/8 আমাৰ তাত দি আছে cos 100 degree but 100 degree নলওঁ পেলাই মই যদি লওঁ cos 180 degree minus 80 degree তো 180 minus 80 to আমাক back কি দিব 100 degree দিব but এটো লোৱাৰ কাৰণ আছে because 180 minus 80 আৰু 100 এটো হৈছে allied angle right because ইহঁতৰ sum যদি লওঁ আমি multiple of 90 degree পাই যাম তো সেই কাৰণে আমি 100 ক 180 degree minus 80 degree লিখিলো plus 1/8 multiply to cos 60 degree to standard value 1 divided by 2 তো এটো হৈ গ'ল equals to 1/8 cosine 80 degree plus 1/8 এতিয়া এটো কিয় এনেকা লিখিছো cosine আমি চাই লইতে cosine আছে আমাৰ 180 degree minus 80 degree এটো তো previous problemটো কৰিছিলো তো 180 নিলিখি পেলাই আমি কি লিখিব পাৰো 2 into 90 degree minus 80 degree ঠিক আছে তো যেতিয়া 2 হৈছে এটা ইভেন নাম্বাৰ তো cos ফাংশন কি হ'ব cos এ থাকিব বাট নতুন এংগলটো কি হৈ যাব 80 ডিগ্ৰী হৈ যাব ঠিক আছে বাট আমি এটো চাব লাগিব এটো কোনটো কোৱাড্ৰেন্টত আছে ইয়াতে 2 কৈ আছে এই 2 টো মানে হৈছে আমি সেকেন্ড কোৱাড্ৰেন্টত আছে ৰাইট তো এটো ফাৰ্স্ট সেকেন্ড থাৰ্ড আৰু ফোৰ্থ তো আমি সেকেন্ড কোৱাড্ৰেন্টত আছো সেকেন্ড কোৱাড্ৰেন্টত কি হয় ASTC যদি আমি লগাই দিও সেকেন্ড কোৱাড্ৰেন্টত অকল সাইন পজিটিভ হয় তাৰ মানে আমি কোসাইনৰ কাম কৰিছো তো কোসাইনৰ ভ্যালু কি আহিব নেগেটিভ আহিব তাৰ মানে কোসাইন 180 ডিগ্ৰী minus 80 ডিগ্ৰী নিলিখি আমি লিখি minus cos 80 ডিগ্ৰী ঠিক আছে আৰু থাকি যোৱা টার্মটো থার্ড টার্মটো সো 1 divided by 8 আৰু 2 মাল্টিপ্লাই হৈ গ'ল আমাক দিলে 60 ঠিক আছে তো এতিয়া এই টার্ম আৰু এই টার্মটো এক্স্যাক্টলি কি হয় দুইটা আছে এডিটিভ ইনভার্স তো ক্যান্সেল হৈ গ'ল ক্যান্সেল হৈ পেলাই আমাক 0 দিলে থাকি গ'ল কি 1 divided by 16 আৰু এইটোৱে হৈছে আমাৰ রাইট হ্যান্ড সাইড ঠিক আছে এইটো এটা খুবই ইম্পৰ্টেন্ট আৰু কমন প্ৰবলেম হয় এক্সামত সুধিয়ে থাকে এইটো ঠিক আছে তো এতিয়া আমি গুছি যাও নেক্সট প্ৰবলেমটো লৈ এতিয়া আহি যাও নেক্সট প্ৰবলেমটো লৈ প্ৰবলেম নম্বৰ 4 সিমিলাৰ হয় প্ৰিভিয়াস প্ৰবলেমটো নিচিনা এবাৰ গুটেকিটাত সাইন আছে সাইন 20 সাইন 40 সাইন 60 আৰু সাইন 80 এটো এসা এটা বহুতে কমন কোৱেশ্চন এক্সামত সুধিয়ে থাকে এটো কোৱেশ্চন তো আমি কি কৰিম লেফট হ্যান্ড সাইডৰ পৰা আৰম্ভ কৰিম তো লেফট হ্যান্ড সাইডত আমাৰ আছে সাইন 20 ডিগ্ৰী multiplied to sine 40 degree multiplied to sine 60 degree multiplied to sine 80 degree এতিয়া sine 60 degree বাদ দি বাকি গুটিকিটাৰ ভ্যালু আমি একো নেজানো তো আমি কি কৰিম sine 60 degree টোক সেপাৰেট কৰি লম ঠিক আছে তো ইয়াৰ ভ্যালুটো তো জানো স্কয়াৰ ৰুট অফ 3/2 আমি তো পিছত ইউজ কৰিম ঠিক আছে আমি কি কৰিম এই দুটাক আমি কম্বাইন কৰিব চেষ্টা কৰিম তো আমাৰ তাত আছে sin 20 ডিগ্ৰী প্ৰথমতে লিখি লওঁ যি বাছি আছে sin 20 ডিগ্ৰী sin 40 ডিগ্ৰী আৰু sin 80 ডিগ্ৰী তো আমি কি কৰিম এইটো কম্বাইন কৰিব কাৰণে ফ্যাক্টৰ 2 টো লাগিবই লাগিব ৰাইট ফ্যাক্টৰ 2 টো মিসিং আছে তো 2 ৰে মাল্টিপ্লাই কৰি দিম 2 ৰে মাল্টিপ্লাই কৰা মানে আমি 2 ৰে ডিভাইড কৰিব লাগিব ঠিক আছে তো আমাৰ তাত এতিয়া আছে sin 60 ডিগ্ৰী ডিভাইডেড বাই 2 মাল্টিপ্লাইড 2 এতিয়া আছে আমাৰ তাত 2 sin a sin b তো ফৰ্মুলা কি আছিল -2 sin a sin b যদি থাকে ৰাইট 2 মাইনাস লাগিব তো এটো হৈ যায় cosine of a plus b minus cosine of a minus b ঠিক আছে তো এই ফৰ্মুলাটো ইউজ কৰো তো এতিয়া যেহেতু আমাৰ ইয়াতে মাইনাস সাইনটো নাই তো আমি কি কৰিম both side যদি মাইনাস মাল্টিপ্লাই কৰি দিও তো এটো প্লাস হৈ গ'ল a minus to plus হৈ যাব আৰু এটো মাইনাস হৈ যাব তাৰ মানে আমাৰ ফৰ্মুলা কি হৈ গ'ল cosine a minus b minus cosine of a plus b হৈ গ'ল ঠিক আছে ফাইন এই ফৰ্মুলাটো আমি এপ্লাই কৰি দিও আৰু আমি কম্বাইন কৰিম 2 sin 20 sin 40 তো এটা কাম কৰো এটুক a লৈ লওঁ আৰু এটুক b লৈ লওঁ তেনে হলে আমাৰ ফৰ্মুলা এতিয়া হৈ যাব cosine of আমাক কি লাগে a minus b লাগে প্ৰথমতে সো 20 minus 40 হৈ যাব minus 20 ডিগ্ৰী ঠিক আছে minus cosine of দুইটাৰে সাম 20 plus 40 এটো হৈ যাব আমাৰ 60 ডিগ্ৰী ঠিক আছে multiplied to sin 80 ডিগ্ৰী সিম্পলিফাই কৰি লওঁ তো আমি পাম
sin 60 degree divided by 2 multiplied to এতিয়া cosine minus 20 লিখো cosine plus 20 লিখো কথাটো একেই হয় because cosine হৈছে এটা even function minus cos 60 এতিয়া cos 60 ৰ ভ্যালু কি হৈছে half তো আমি পালো minus half multiplied to sin 80 degree ঠিক আছে এতিয়া আমি কি কৰিম গোটেইখিনিক মাল্টিপ্লাই কৰি দিম তো মাল্টিপ্লাই কৰি দিলে আমি পাম 1/2 into sin 60 degree multiplied to sin 80 degree multiplied to cosine 20 degree ঠিক আছে তো তিনটা মাল্টিপ্লাই হ'ব minus 1/4 multiplied to sin 60 degree into sin 80 degree ঠিক আছে অলপ কেয়াৰফুলি মাল্টিপ্লাই কৰিবা মই একে ষ্টেপতে গোটেইখিনি মাল্টিপ্লাই কৰি দিলো এতিয়া নেক্সট আমি কি কৰিম sin 60 degree ভ্যালুটো আমি লিখি লওঁ তো এটো হ'ব square root of 3 divided by 2 but ইয়াতে অলৰেডি 2 এটা প্ৰেজেন্ট আছে তো আমি পাম square root of 3 divided by 4 multiplied to sin 80 degree into cosine 20 degree ঠিক আছে minus ইয়াতে আছে sin 60 degree তো এটো হৈ যাব square root of 3 divided by 2 but ইয়াতে 4 অলৰেডি আছে তো 2 into 4 হৈ যাব 8 তো আমি পালো square root of 3 divided by 8 multiplied to sin 80 degree ঠিক আছে এতিয়া ফার্স্ট টার্মলৈ আহি যাও sin 80 cos 20 এটো তো আকৌ ফর্মুলা আছে না sin a cos b ফর্মুলা ফ্যাক্টর 2 তো মিস হৈ আছে তো ইয়াতে ফ্যাক্টর 2 ৰে আমি কি কৰিম মাল্টিপ্লাই কৰি দিম আকৌ 2 ৰে ডিভাইড কৰি দিম তো আমি এতিয়া পাই যাম square root of 3 divided by 8 তো 2 sin a cos b এটো ফর্মুলা কি হৈ যায় sin a plus b তাৰ মানে 80 degree plus 20 degree আমাক দিব 100 degree plus a minus b তো আইটো পাম আমি sin 80 minus 20 60 degree ঠিক আছে minus square root of 3 divided by 8 sin 80 degree fine equals to square root of 3 divided by 8 multiply কৰি আছো এতিয়া আমি sin 100 degree plus square root of 3 divided by 8 into sin 60 degree minus square root of 3 divided by 8 multiplied to sin 80 degree ঠিক আছে এই sin 100 degree to জায়গাত আমি কি লিখিব পাৰো আমি লিখিম square root of 3 over 8 multiplied to sin তো 100 degree নি লিখিপলা আমি লিখিম 180 degree minus 80 degree কারণ আমি allied angle ফর্মুলাটো ইউজ কৰিব বিচাৰিছো plus square root of 3 divided by 8 multiplied to sin 60 তো এটো হল square root of 3 divided by 2 minus third term square root of 3 divided by 8 sin 80 degree equals to তো এতিয়া sin 180 minus 80 degree কি হ'ব তো square root of 3 over 8 multiplied to sin lo আমি allied angle for help লয় তো sin 180 degree মানে হৈছে 2 into 90 degree right minus 80 degree তো যেতিয়া আমাৰ ইয়াতে even multiple of 90 degree থাকে 2 is a even number হৈছে তো sin sin এ থাকিব but নতুন angle কি হৈ যাব 80 degree হৈ যাব ঠিক আছে 2 মানে কি কৈছে আমি সেকেন্ড কোয়াড্ৰেন্টত আছো আৰু সেকেন্ড কোয়াড্ৰেন্টত sin টো পজিটিভ হয় তাৰ মানে sin 180 minus 80 জায়গাত আমি সিম্পলি লিখিব পাৰিম পজিটিভ sin 80 degree ঠিক আছে নেক্সট টার্মটো আহি গল প্লাস এতিয়া square root of 3 into square root of 3 simply হৈ গল 3 8 into 2 হৈ গল আমাৰ 16 minus square root of 3 divided by 8 multiplied to sin 80 degree ঠিক আছে তো ফার্স্ট টার্ম আৰু থার্ড টার্ম ক্যান্সেল হৈ গল equals to দিলে 3 divided by 16 যোনটো হৈছে আমাৰ right hand side এটোকে আমাক show কৰিব দিছিলে তো আমি ফাইনালি কম thus the left hand side equals to the right hand side hence proved ঠিক আছে I think এটা clarity আহি আছে ফর্মুলা কেনেকৈ এপ্লাই কৰে আৰু প্ৰবলেম কৰি লওঁ এতিয়া নেক্সট প্ৰবলেমটো লৈ যাওঁ problem number 5 prove that 4 cosine 12 degree cosine 48 degree cosine 72 degree equals to cosine 36 degree ঠিক আছে তো আমি কি কৰিম proof টো left hand side পৰা আৰম্ভ কৰিম left hand side তো আমাৰ left hand side আছে 4 cosine 12 degree multiplied to cosine 48 degree multiplied to cosine 72 degree আমি কি কৰিম এই প্ৰথম দুটা cosineক আমি হেৰি কৰি লওঁ কম্বাইন কৰি লওঁ তো আমাক এটা ফ্যাক্টৰ 2 লাগিব যেহেতু অলৰেডি 4 আছে 4 টোক আমি ভাঙি প্লে 2 into 2 লিখিব পাৰো তো আমি লিখিলো 2 multiplied to 2 cos 12 degree multiplied to cosine 48 degree ঠিক আছে বা আমি এনেকৈ লিখিব পাৰো 48 degree to আমি প্ৰথমতে লিখি লব পাৰো যেহেতু 48 টো ডাঙৰ হয় এংগলটো 48 degree আৰু পিছত লিখিলো আমি 12 degree ঠিক আছে এটো ক্যালকুলেশনত ইতি ইজি হৈ যাব multiplied to cosine 72 degree ঠিক আছে
এটা ফৰ্মুলা এপ্লাই কৰি দিওঁ সো 2 cos 48 cos 12 কি হৈ যাব সিম্পলি হৈ যাব আমাৰ cos 48 plus 12 তাৰ মানে 60 ডিগ্ৰী প্লাস cosine of so 48 minus 12 এটো দিব আমাক 36 ডিগ্ৰী ঠিক আছে multiplied to cosine 72 ডিগ্ৰী এতিয়া 2 multiplied to তো আমি মাল্টিপ্লাই কৰিটো 2 into cos 60 হৈ গল cos 60 ডিগ্ৰী আকৌ মাল্টিপ্লাই হৈ আছে cos 72 ডিগ্ৰী লগত ঠিক আছে প্লাস 2 into cos 36 degree multiplied to cos 72 degree ঠিক আছে fine এতিয়া cos 60 value কি হয় half হয় so 2 into half multiplied to cos 72 degree এতিয়া এফালে কি আছে 2 cos 36 cos 72 again আমি ইয়াতে ফৰ্মুলা লগাই দিব পাৰিম ট্ৰান্সফৰমেশন ফৰ্মুলা তো cos কি হৈ যাব 36 plus 72 তো 36 plus 72 দিব আমাক 8 এফালে 7 8 9 10 108 ঠিক আছে তো আমি পালো 108 degree plus cosine of 36 minus 72 কৰো আৰু 72 minus 36 কৰো একেই কথা তো এটো দিব আমাক 36 এতিলে তো এটো পালো আমি cosine 36 ডিগ্ৰী ঠিক আছে ফাইন 2 আৰু 2 ক্যান্সেল হৈ গল এতিয়া আমাৰ তাত থাকিল cos 72 ডিগ্ৰী ঠিক আছে প্লাস এই cos 108 ডিগ্ৰী আমি কি কৰিম লিখিম 180 ডিগ্ৰী minus 72 ডিগ্ৰী এলাইড এংগলে হেল্প ললো বিকজ আমাক কি লাগে cos 36 লাগে লেফট হ্যান্ড সাইডত রাইট হ্যান্ড সাইডত তো cos 36 ডিগ্ৰী অলৰেডি আছে তো আমি এই থাৰ্ড টাৰ্মটো টাচ কৰা নাই cos 36 আমাক কি কৰিব লাগিব এই যোনটো ফাৰ্স্ট এংগলটো আছে cos 72 ডিগ্ৰী এইটোক আমি ক্যান্সেল কৰিব লাগিব তো এইটো ক্যান্সেল কৰা কি cos 108 ডিগ্ৰী এলাইড এংগলটো লৈ ললে হল হেকানে আমি লৈছো 180 minus 72 তো এইটো ইকুৱেলস টু হৈ যাব cos 72 ডিগ্ৰী আৰু cosine 180 minus 72 কি হৈ যাব minus cos 72 ডিগ্ৰী চেক কৰি লবা লাইট এংগল কোনটো সেকেন্ড কোয়াড্ৰেন্টত আছে হেকাৰণে মাইনাস সাইন আহিছে প্লাস cos 36 ডিগ্ৰী তো ফাৰ্স্ট আৰু সেকেন্ড টাৰ্ম গুছি গল তো ফাইনালি আমাক দিলে cos 36 ডিগ্ৰী equals to the right hand side তো আমি সাকসেসফুলি প্রুভ কৰিলো তো আমি ফাইনালি ক'ব লাগিব যে thus এটো খুব ইম্পৰ্টেন্ট হয় এটো সদায় লিখিবা লাষ্টত left hand side equals to the right hand side hence proved ঠিক আছে হৈ গল আমাৰ এটো এতিয়া আমি যাও নেক্সট প্ৰবলেমটো লৈ problem number 6 to prove that 1020 degree 1040 degree 1080 degree এই তিনটাৰ product হৈছে equals to 1060 degree তো আমি আৰম্ভ কৰিম প্ৰবলেমটো লেফট হ্যান্ড সাইডৰ পৰা তো লেফট হ্যান্ড সাইডত আমাৰ আছে tangent 20 degree 1020 degree multiplied to 1040 degree multiplied to 1080 degree ঠিক আছে তো তিনটা tangent ফাংশনৰ product আছে আমি জানো tangent ফাংশনটো কি হৈছে এটা রেশিও হয় রেশিও কাৰ sin over cos তো sin 20 degree divided by cos 20 degree আমি লিখিব পাৰো 1020 জায়গাত similarly 1040 জায়গাত আমি লিখিব পাৰিম sin 40 degree divided by cosine 40 degree multiplied to tangent 80 degree আছে তো এটো হৈ যাব sin 80 degree divided by cosine 80 degree ঠিক আছে তো আমি কি কৰিম numerator part to বেলেগকৈ solve কৰিম আৰু denominator part to বেলেগকৈ solve কৰিম because numerator কি আছে sin 20 sin 40 sin 80 denominator আছে cos 20 cos 40 cos 80 তো এটোক আমি এতিয়া 1 বুলি কৈ দি প্লাই টু আমি সাইড কৰি দিও নাও আমি উলিয়াম sin 20 degree multiplied to sin 40 degree multiplied to sin 80 degree ঠিক আছে তো এটো ইকুয়ালস টু হৈ যাব আমি কি কৰিম তো প্ৰথম দুটা sin ফাংশনক কম্বাইন কৰি লম ঠিক আছে তো আমি লম 2 ৰে মাল্টিপ্লাই কৰি দিম 2 ৰে মাল্টিপ্লাই কৰিলে 2 ৰে ডিভাইড কৰিব লাগিব তো হাফ ইনটু 2 কৰি দিছো তো আমি লিখিম 2 তো sin তো 20 নি লিখিবলে 40 ডিগ্ৰী টো আগতে লিখিলো 2 sin 40 multiplied to sin 20 degree ঠিক আছে হোল multiplied to sin 80 degree তো ইয়াতে কি আছে 2 sin 40 sin 20 তো আমি জানো ইয়াতে ফৰ্মুলাটো কি হৈ যাব ফৰ্মুলা ইয়াতে মাইনাস সাইনটো আহে ৰাইট মাইনাস সাইনটো ইয়াতে যেহেতু নাই আমি ইউজ কৰিম cosine a minus b তাৰ মানে cosine 40 minus 20 minus cosine 40 plus 20 ঠিক আছে 40 degree plus 20 degree আৰু এই গুটিটো মাল্টিপ্লাই হৈ আছে sin 80 degree লগত ঠিক আছে equals to এটা আমি ফাৰ্দাৰ সিম্পলিফাই কৰিলো half multiplied to cosine 40 minus 20 মানে হৈ গল 20 degree তো cos 20 degree minus cos so 40 plus 20 আমাক দিব 60 degree multiplied to sin 80 degree ঠিক আছে তো এটি আমি সিম্পলিফাই কৰি লওঁ equals to half আমি গুটেকিটা মাল্টিপ্লাই কৰি দিও half cos 20 multiplied to sin 80 minus
half multiplied to cos 60 degree multiplied to sin 80 degree. ঠিক আছে equals to এতিয়া cos 20 sin 80 আছে আমি তো ইয়াতো হেৰি কৰিব পাৰো ফৰ্মুলা এপ্লাই কৰিব পাৰো তো আমি কি কৰিম 2 ৰে ডিভাইড কৰি দিম আৰু 2 ৰে মাল্টিপ্লাই কৰি দিম সো 2 sin 80 এই sin 80 তো প্ৰথমতে লিখিছো বিকজ 80 ডিগ্ৰী 20 কৈ ডাঙৰ হয় আৰু নেক্সটত আমি লিখিম cos 20 ডিগ্ৰী ৰাইট একো প্ৰবলেম নহয় তো মাইনাস হাফ cos 60 value to half হয় but আমি কি কৰিম এটো cos 60 ৰাখি দিও cos 60 degree multiplied to sin 80 degree for the time being পিছত আমি value to use কৰিম equals to half multiplied to তো এটা কি 2 sin a cos b তো এটো ফৰ্মুলা কি হৈ যাব sin a plus b তো আমি পাই যাম sin 100 degree plus sin a minus b তো এটো হৈ যাব sin 80 minus 20 হৈ যাব আমাৰ 60 degree তো এফালে গল আমাৰ sin 60 degree minus half multiplied to cos 60 degree multiplied to sin 80 degree. ঠিক আছে আৰু আমি simplify কৰি দিও তো simplify কৰিলে আমি পাম equals to 1 over 4 multiplied to sin 100 degree. ঠিক আছে এফালে হৈ গল plus 1 over 4 multiplied to sin 60 degree minus half multiplied to so cos 60 হৈ গল half multiplied to sin 80 degree আছে but মই 80 degree নিলিখি পেলাই লিখিম 180 degree minus 100 degree একেই কথা so 80 degree জায়গাত 180 minus 100 লিখিলো so তেত আমি allied angle formula to use কৰিব পাৰো তো হেকল 1 over 4 sin 100 degree plus 1 over 4 sin 60 degree minus তো half into half হৈ গল 1 over 4 আৰু sin 180 minus 100 কি হৈ যাব sin 100 degree হৈ যাব তো এটো কৰি দিয়া লগে লগে কি হৈ গল আমাৰ ফাৰ্স্ট টার্ম আৰু থাৰ্ড টার্ম ক্যান্সেল হৈ গল তো থাকি গল কি আমাৰ থাকি গল ইকুৱেলস টু 1 over 4 sin 60 degree ঠিক আছে তো এটোক আমি এনেকৈ ৰাখি দিও তো আমি পাই গলো sin 20 degree into sin 40 degree into sin 80 degree তো ইহতৰ তিনটাৰ প্ৰডাক্ট আমি পালো 1 over 4 sin 60 degree এতিয়া আমি নেক্সট কি কৰিম যোনটো ডিনোমিনেটৰ পাৰ্ট আছে cos 20 cos 40 আৰু cos 80 তো তাৰ ভ্যালু ওলাই লম তো আমি কি কৰিম প্ৰথমতে cos আৰু 20 আৰু cos 40 কম্বাইন কৰিম তো আমাক কি লাগে এটা ফ্যাক্টৰ 2 লাগে 2 ৰে ডিভাইড কৰিলো আৰু 2 ৰে মাল্টিপ্লাই কৰিলো সো আমি পাম 2 তো cos 40 টো প্ৰথমতে লিখিলো মাল্টিপ্লাই টু cos 20 ডিগ্ৰী আৰু এই গুটিটো মাল্টিপ্লাই হৈ আছে cos 80 ডিগ্ৰী লগত ঠিক আছে তো ইকুৱেলস টু হৈ গল আমাৰ হাফ সো 2 cos a cos b তো এটোই দিব আমাক cos a plus b তাৰ মানে 60 ডিগ্ৰী plus cos 40 minus 20 দিলে আমাক 20 degree multiplied to cos 80 degree so equals to half multiplied to so cos 60 হৈ গল আমাৰ half তো half plus cos 20 degree multiplied to cosine 80 degree ঠিক আছে multiply কৰি দিও তো আমি পাম 1 divided by 4 cos 80 degree plus half multiplied to cos 20 degree into cos 80 degree ঠিক আছে তো এতিয়া আমি কি কৰিম 1 over 4 cos 80 degree to টাচ নকৰে তো যেনেকা আছে তেনেকাই থাকক বাট এবাৰ সেকেন্ড টার্মত কি কৰিম cos 20 cos 80 এটো আকৌ আমি কম্বাইন কৰিব পাৰিম ফ্যাক্টৰ 2 লগাই পেলাই তো আমি কি কৰিম 1 divided by 4 কৰি দিম বিকজ 2 ৰে আমি ডিভাইড কৰিছো বিকজ আমি 2 ৰে মাল্টিপ্লাই কৰিছো সো 2 into cos 80 degree 80 টো প্ৰথমতে লিখিলো তাৰ পিছত লিখিম cos 20 degree ঠিক আছে প্ৰডাক্টত আছে আমি প্ৰথমতে লিখো পিছত লিখো does not matter ঠিক আছে আনসার সেম থাকিব equals to 1 divided by 4 cosine of 80 degree plus 1 over 4 তো এটা ইহতৰ যেনতক সাম কৰি দিম তো আমি পাম cosine of so 80 plus 20 হৈ যাব 100 degree plus cosine of 80 minus 20 আমাক দিব 60 degree cosine of 60 degree ঠিক আছে তো 1 over 4 cosine of 80 degree আছে বাট এটো আমি কি লিখিব পাৰো cosine of 180 degree minus 100 degree লিখিলে same to same 80 degree পাম বা আপজ আমি allied angle লিখিলো এটা 1 over 4 ৰে মাল্টিপ্লাই কৰিলো so 1 over 4 into cosine 100 degree plus 1 over 4 into cos 60 degree তো cos 180 minus 100 কি দিব minus cos 100 তো আমি পাম minus 1 over 4 cos 100 degree plus 1 over 4 cosine of 100 degree plus 1 over 4 cosine of 60 degree তো ফার্স্ট আৰু সেকেন্ড টার্ম গুছি গল তো ফাইনালি আমি পালো ইকুৱেলস টু তো আমি লিখিম যে cos 20 degree multiplied to cos 40 degree
multiplied to cos 80 degree. ঠিক আছে? তো এইটোৰ ভ্যালু কি হ'ব 1 divided by 4 cosine 60 degree. পাই গলো আমি। তো আমি এতিয়া ফাইনালি কি কৰি যাম 1 লৈ আহি যাম। তো নাম্বাৰ 1 ত আমাৰ কি আছিলে number 1 implies যোনটো আমাৰ left hand side আছিলে left hand side equals to তো আমি পাইছিলো sin 20 multiplied to sin 40 multiplied to sin 80 degree whole divided by our denominator asile product of cosine 20 multiplied to cosine 40 multiplied to cosine 80 degree. ঠিক আছে equals to তো আমি sin 20 sin 40 sin 80 করতে পাইছো 1/4 into sin 60 degree divided by so cosine 20 cosine 40 cosine 60 করতে আমি পাইছো 1/4 cosine 60 degree. তো 1/4 1/4 to cancel ho gol to sin over cos ki hoy jay etu 10 hoy jay aru angle to pai jam 10 60 degree aru etu hoise amar right hand side amak etu ke show koribo disile to therefore ami kolo thus left hand side equals to right hand side ko ba ami likhim 10 20 degree multiplied to 10 40 degree multiplied to 10 80 degree to ei tintak jodi ami multiply kori do to ihator product or value hobo equals to tangent of 60 degree. ঠিক আছে hence proof এটুকে আমাক show কৰিব দিছিলে fine তো এতিয়া আমি কৈছে যাও next problem to লৈ problem number 7 prove that sin a multiplied to sin 60 degree minus a multiplied to sin 60 degree plus a তো এই তিনটাৰ product হৈছে equals to 1 divided by 4 multiplied to sin 3a ঠিক আছে তো আমি কি কৰিম left hand side পৰা যাম তো left hand side পৰা আমি কি কৰিম sin a to থাকক sin x touch নকৰো but যোনটো আমাৰ second আৰু third sin a to আছে ইহঁতক ফৰ্মুলা লগাই পেলাই আমি কম্বাইন কৰি দিব পাৰিম because আমাৰ আছে sin a sin b ফৰ্মত আছে but আমাৰ ইয়াতে factor 2 to মেছাৰ আছে তো আমি কি কৰিম হাফেৰে মাল্টিপ্লাই কৰি দিম আৰু গুটেইটো 2 ৰে মাল্টিপ্লাই কৰি দিম তো আমি পাম 2 into sin 60 degree plus a to প্ৰথমতে লিখিলো তো ক্যালকুলেশনত ইজি হ'ব 60 degree plus a minus multiply to sin 60 degree minus a ঠিক আছে fine এটা 2 sin a sin b তো এটো ফৰ্মুলা কি আছিল half multiplied to sin a এটো থাকিব আমাৰ থাকিব cosine a minus b তাৰ মানে 60 plus a minus 60 minus a তো আমি লিখিম 60 degree plus a minus 60 minus a তো আমি পাম minus 60 but ইয়াতে অলৰেডি minus sign আছে তো এটো plus a হৈ যাব ঠিক আছে minus cosine আমাৰ next থাকিব a plus b তাৰ মানে 60 plus a plus 60 degree minus a ঠিক আছে এতিয়া 60 degree আৰু minus 60 degree গল a আৰু minus a গুচি গল তো এইটোৱে দিলে আমাক half sin a multiplied to cosine of so a plus a এইটোৱে দিলে আমাক 2a minus cosine of 60 plus 60 আমি পাই যাম 120 degree ঠিক আছে fine তো এটা মাল্টিপ্লাই কৰি দিও তো এটা পাম half sin a into cos 2a minus half multiplied to sin a multiplied to এটা cos 120 degree value to আমি উলাব চেষ্টা কৰো ঠিক আছে তো cos 120 degree দিয়া আছে তো cos 120 degree to আমি এনেকা কোটো লিখিব পাৰো cos 180 degree minus 60 degree কথাটো তো কি হয় 180 minus 60 হৈছে 120 but এটা আমি allied angle help লৈ আছো তো এটা 120 to আমি কি কয় লিখিব পাৰো 2 into 90 degree minus 60 degree ঠিক আছে so 2 into 90 মানে 2 হৈছে এটা even number to cos কি থাকিব cos হৈ যাব but নতুন angle to হৈ যাব 60 degree আৰু আমি কোনটো কোয়াড্ৰেন্টত আছো আমি আছো সেকেন্ড কোয়াড্ৰেন্টত 2 মানে হৈছে সেকেন্ড কোয়াড্ৰেন্ট আৰু মাইনাসও কৰি আছো ৰাইট তো মাইনাস কৰিলে প্ৰবলেম নাই আমি সেকেন্ড কোয়াড্ৰেন্টত থাকিম but সেকেন্ড কোয়াড্ৰেন্টত cos ফাংশন to কি হয় নেগেটিভ হয় তো তাৰ মানে cos 120 ৰ ভ্যালু নেগেটিভ আহিব but নেগেটিভ 60 ডিগ্ৰী আহিব এটা cos 60 ডিগ্ৰী to ভ্যালু আমি জানো হেতু হৈছে -half তো আমাৰ ভ্যালু আহি গল cos 60 ৰ ভ্যালু আহি গল -1/2 ঠিক আছে ওকে এটা ফাৰ্দাৰ সিম্পলিফাই কৰো এতিয়া আমাৰ আছে half sin a cos 2a তো এই দুটাক যদি আমি কম্বাইন কৰি দিও তো আমি 2 ৰে ডিভাইড কৰি দিম তো 1/4 পাই যাম মাল্টিপ্লাইড টু 2 cos 2a into sin a ঠিক আছে মাইনাস এফালে এটা মাইনাস আছে আৰু মাইনাস আছে মাইনাস ইনটু মাইনাস প্লাস হৈ গল তো হাফ ইনটু হাফ হৈ যাব 1/4 sin a ঠিক আছে equals to 1/4 তো এতিয়া ইয়াতো আমি ফৰ্মুলা লগাই দিব পাৰিম তো 2 cos 2a sin a ফৰ্মুলা কি হ'ব sin a plus b তাৰ মানে 2a plus a এটো হৈ যাব 3a minus sin 2a minus a তো এটো হৈ যাব simply a sin a
প্লাছ 1 ডিভাইডেড বাই 4 চাইন এ ঠিক আছে ব্ৰেকেট খুলি দিওঁ তো 1/4 চাইন 3a মাইনাছ 1/4 চাইন a প্লাছ 1 ডিভাইডেড বাই 4 চাইন a তো এতিয়া কি হ'ল আমাৰ ছেকেণ্ড টাৰ্ম আৰু থাৰ্ড টাৰ্ম কেঞ্চেল হৈ গ'ল তো থাকি গ'ল অনলি দ্য ফাৰ্ষ্ট টাৰ্ম হৈছে 1/4 চাইন 3a আৰু এইটোকেতো আমাক উলিয়াব দিছিলে ৰাইট এইটোৱে হৈছে আমাৰ ৰাইট হেণ্ড ছাইড তো আমি ছাকচেছফুলি ভেৰিফাই কৰিলোঁ যে thus the left hand side equals to the right hand side hence proved ঠিক আছে এতিয়া আহি যাওঁ নেক্সট প্ৰব্লেমটোলৈ Problem number 8. Prove that 4 sin theta multiplied to sin pi over 3 plus theta into sin 2 pi over 3 plus theta equals to sin 3 theta. ঠিক আছে তো আমি কি কৰিম লেফট হেণ্ড ছাইডৰ পৰা আৰম্ভ কৰিম তো লেফট হেণ্ড ছাইডত দিয়া আছে আমাৰ 4 sin theta multiplied to sin pi over 3 plus theta whole multiplied to sin 2 pi over 3 plus theta ঠিক আছে তো আমি কি কৰিম এই সেকেন্ড আৰু থাৰ্ড সাইন ফাংশনটোক আমি মাল্টিপ্লাই কৰি দিম বিকজ এটো দুটা প্ৰডাক্ট অফ টু সাইন ফাংশন আছে বাট আমাক কি লাগিব এটা ফেক্টৰ 2 লাগিব একো নাই তো 4 যেহেতু আছে 4 টোক তো আমি এনেকৈ লিখিব পাৰো 2 multiplied to 2 তো আমি এটা 2 4 ৰ পৰা ওলাই লম তো আমি পাম 2 sin theta ঠিক আছে multiplied to 2 তো এটা কাম কৰো এই সাইনটোক থাৰ্ড নম্বৰ সাইনটো প্ৰথমতে লিখিলো তো sin 2 pi divided by 3 plus theta multiplied to a second to kami third likhim sin pi over 3 plus theta ঠিক আছে তো এতিয়া আমি কি কৰিম ইয়াতে ফৰ্মুলা এপ্লাই কৰি দিম তো 2 sin 2 pi over 3 plus theta into sin pi over 3 plus theta কোনটো ফৰ্মত আছে ইয়াতে আছে আমাৰ 2 sin a multiplied to sin b তো ইয়াৰ ফৰ্মুলাটো কি আছিল cosine of a minus b minus cosine of a plus b ঠিক আছে তো লগাই দি ফৰ্মুলাটো তো এতিয়া আমি পাই যাম 2 sin theta এটো তো একো ফৰ্মুলা না লাগিব এটো যেনেকৈ আছে তেনেকৈ থাকিব মাল্টিপ্লাইড টু এতিয়া আমাৰ হ'ব sin cosine হৈ যাব cosine of a minus b লাগে তো 2 pi over 3 এটোক আমি a বুলি মানিলো আৰু pi over 3 plus theta b বুলি মানিলো তো আমাৰ তাত থাকিব এতিয়া 2 pi divided by 3 plus theta minus pi over 3 minus theta ঠিক আছে minus cosine of দুইটাকে আমি এড কৰি দিম তো আমি পাম 2 pi over 3 plus theta plus pi over 3 plus theta ঠিক আছে ওকে এতিয়া আমি সিম্পলিফাই কৰি দিম তো ইকুৱেলছ টু হৈ যাব এটো 2 sin theta whole multiplied to cosine of তো ইয়াতে plus theta আৰু minus theta গুছি গল তো 2 pi over 3 minus pi over 3 তো এই দুটা দিব simply pi over 3 minus cosine of এতিয়া এটো হৈ যাব 2 pi over 3 plus pi over 3 তা মানে দুটাক এড কৰিলে আমি simply পাই যাম pi চেক কৰি লবা plus theta আৰু theta এড হৈছে তো এটোই দিব আমাক 2 theta ঠিক আছে বহুতখিনি সিম্পলিফাই হৈ গল equals to 2 sin theta multiplied to এতিয়া cosine pi over 3 মানে কি হৈছে pi over 3 হৈছে 60 degree because pi radian হৈছে 180 degree তাৰ মানে both sides যদি আমি 3 ৰে ডিভাইড কৰি দিও তো pi over 3 radian হৈ যাব 180 divided by 3 60 degree আৰু cosine 60 degree ভ্যালুটো আমি জানো এটো হৈছে 1/2 ঠিক আছে সিমিলারলি এফালে আছে cosine pi plus 2 theta তো এটুকুটো আমি সিম্পলিফাই কৰি লব পাৰিম তো আমাৰ তাত আছে cosine pi plus 2 theta মানে 2 into 90 degree plus 2 theta একই কথা হয় রাইট 2 into 90 মানে হৈছে আমাৰ 180 degree টোক আমি pi radian বুলি কওঁ সো 2 থাকা মানে কি ইভেন নাম্বাৰ আছে তো এটো কি হৈ যাব cosine হ'ব আৰু এংগলটো এবাৰ হৈ যাব 2 theta বাট আমি কোনটো কোৱাড্ৰেন্টত আছো 2 মানে হৈছে আমি সেকেন্ড কোৱাড্ৰেন্টত আছো বাট ইয়াতে কেয়াৰফুলি চাব লাগিব ইয়াতে প্লাস 2 theta হৈ আছে প্লাস হৈ থকা কাৰণে মানে আমি এতিয়া একচুয়ালি এটা কোৱাড্ৰেন্ট জাম্প মাৰিব লাগিব আমি থাৰ্ড কোৱাড্ৰেন্টত আহি যাম তো আমি জানো আমাৰ এ এস টি সি ৰুলটো যদি লগাও থাৰ্ড কোৱাড্ৰেন্টত টেনজেন্ট হে পজিটিভ হয় বাকি সব নেগেটিভ হয় যেহেতু আমি কোসাইনৰ লগত কাম কৰিছো তো কোসাইনৰ যেটো আনসাৰ আহিব হেতু মাইনাসত আহিব ঠিক আছে তো তাৰ মানে cos pi plus 2 theta ভ্যালু হৈছে minus cos 2 theta ইকুইভ্যালেন্ট তো ইয়াতে তো অলৰেডি এটা মাইনাস সাইন আছে তো মাইনাস ইনটু মাইনাস কি হৈ যাব প্লাস হৈ যাব তো আমি পাম cosine of 2 theta ঠিক আছে ওকে তো এইকিটা আমি ফাৰ্দাৰ সিম্পলিফাই কৰিম ইখিনিৰ পৰা মাল্টিপ্লাই কৰি দিও তো 2 sin theta into half to simply হৈ যাব sin theta plus এফালে হৈ যাব 2 into
cos 2 theta multiplied to sin theta ঠিক আছে এতিয়া এই দুটাকটো আমি এটুক আমি আকৌ ফৰ্মুলা লগাই প্লে হেৰি কৰিব পাৰিম সিম্পলিফাই কৰিব পাৰিম বিকজ ইয়াতে আমাৰ কি দি আছে 2 cos a sin b ফৰ্মত আছে সো আমাৰ ফৰ্মুলাটো নোট ডাউন কৰিলো ইজি হ'ব তেতিয়া লিখিবলৈ 2 cos a into sin b তো এটু কি হয় এটু হৈছে আমাৰ sin a plus b sin a plus b minus sin a minus b তো এটু হৈছে আমাৰ ফৰ্মুলা তো এই ফৰ্মুলাটো যদি ইউজ কৰি দিও তো আমি পাম sin তো 2 theta plus theta এটু দিব আমাক 3 theta minus sin 2 theta minus theta তো এটু দিব আমাক theta তো এটা কি হ'ল sin theta আৰু minus sin theta গুছি গল তো থাকিল কি অকল sin theta বাছিলে তো এটু কি হৈছে এটু হৈছে আমাৰ right hand side তো আমি successfully verify কৰিলো যে thus the left hand side equals to the right hand side ঠিক আছে এটু আমাৰ কাম আছিল hence proved okay fine তো এতিয়া আমি যাও লাষ্টৰ প্ৰবলেমটো লৈ prove that tan 60 degree plus theta into tan 60 degree minus theta equals to 2 cos 2 theta plus 1 divided by 2 cos 2 theta minus 1 ঠিক আছে তো আমি প্ৰবলেমটো আৰম্ভ কৰিম লেফট হ্যান্ড সাইডৰ পৰা লেফট হ্যান্ড সাইডত আমাক দিয়া আছে দুটা টেনজেন্ট ফাংশন তো এটা টেনজেন্ট ফাংশন আছে tan 60 degree plus theta আৰু আনটো হৈছে tangent 60 degree minus theta ঠিক আছে তো আমাৰটো ফৰ্মুলা sin a sin b বা sin a cos b ফৰ্মত আছে তো হেকাৰণে আমি টেনজেন্টটো sin cos লৈ যাম তো tan কি হৈছে টেনজেন্ট হ'ব সিম্পলি sin 60 degree plus theta divided by cosine 60 degree plus theta right angle to same থাকিব দুইটাৰে but tangent টোক আমি ৰেশিও ফৰ্মত লিখিলো sin over cosine similarly second tangent টোক আমি লিখিম sin 60 degree minus theta divided by cosine 60 degree minus theta ঠিক আছে okay এতিয়া আমি কি কৰিম নিউমাৰেটৰত আমাৰ আছে sin sin দুটা সাইনৰ প্ৰডাক্ট আছে ডিনোমিনেটৰ দুটা কোসাইনৰ প্ৰডাক্ট আছে তো আমি ফৰ্মুলাত আনিবৰ কাৰণে দুইটাকে 2 ৰে মাল্টিপ্লাই কৰি দিম both numerator and denominator তো প্ৰবলেম নহয় এনেও 2 আৰু 2 কেনসেল হৈ যাব আৰু অৰিজিনাল প্ৰবলেমটো আহি যাব বাট 2 sin এটুক যদি a মানি লও আৰু এটুক b মানি লও সিমিলাৰলি এটুক a আৰু এটুক b তেনে হলে 2 sin a sin b ফৰ্মুলাটো কি হ'ব cos a minus b তাৰ মানে 60 degree plus theta minus 60 degree plus theta ঠিক আছে careful minus cosine a plus b তাৰ মানে 60 degree plus theta plus 60 degree minus theta ঠিক আছে whole divided by তলত আছে product of two cosine function তো দুটা ফাংশন cosine যদি হয় তো তলত হ'ব cos a plus b তাৰ মানে 60 plus theta plus 60 minus theta তাৰপিছত plus এফালে হ'ব cosine of a minus b তো 60 degree plus theta minus 60 degree plus theta ঠিক আছে তো ইয়াতে 60 আৰু 60 গল আৰু এফালে minus theta plus theta গল তো এফালে plus theta minus theta 60 আৰু minus 60 গল তো এটা আমি সিম্পলিফাই কৰি লিখিম তো পাম নিউমাৰেটৰ cosine 2 theta minus cosine 120 degree whole divided by cosine of 120 degree plus cosine of 2 theta ঠিক আছে তো cosine 120 degree এই ভ্যালুটো তো আমি অলরেডি উলিয়াই থৈছো তো cosine of 2 theta cosine 120 আকৌ এবাৰ উলাইলো ভাল হদাই প্ৰ্যাকটিছ কৰিব লাগে সো cosine 120 degree মানে হৈছে cosine 180 degree minus 60 degree ঠিক আছে 180 degree আমি লিখিব পাৰো এজ এ multiple of 90 degree so 2 into 90 degree minus 60 degree আৰু যেতিয়া 2 multiple হৈ আছে even number তো cos cos এ থাকিব but angle টো হৈ যাব 60 degree 2 এ গৈ আছে আমি সেকেন্ড কোয়াড্ৰেন্টত আছো আৰু যেহেতু মাইনাস হৈ আছে তো আমি স্টিল সেকেন্ড কোয়াড্ৰেন্টতে আছো সেকেন্ড কোয়াড্ৰেন্টত cosine ভ্যালু হয় মাইনাস তো তাৰ মানে cosine 120 আৰু minus cosine 60 degree ভ্যালু এক্স্যাক্টলি সেম হয় তো মাইনাস আছে তো আমি পাম মাইনাস a মাইনাস টু এটো মাইনাস হৈ গল আৰু a minus to এই যোনটো cos 60 সন্মুখত আছে minus a minus sin to হৈ গল আৰু cos 60 ৰ ভ্যালু হৈছে minus half ঠিক আছে সিমিলাৰলি ডিনোমিনেটৰত আছে আমাৰ cos 120 তো এটো হৈ যাব minus half plus cos 2 theta ঠিক আছে সিম্পলিফাই কৰি দিও তো আমি পাম এতিয়া cos 2 theta plus half আৰু তলত আমি পাম cos 2 theta minus half ঠিক আছে তো আমি কি কৰিম both numerator and denominator 2 ৰে multiply কৰি দিম তো আমি পাম 2 cos 2 theta plus 1
divided by 2 cos 2 theta minus 1. আৰু কি হয় এইটোৱে হৈ গ'ল আমাৰ right hand side. তো আমাক এইটোৱে show কৰিব লাগিছিল 2 cos theta plus 1 2 cos theta minus 1. ঠিক আছে তো আমি successfully verify কৰিলো যে thus the left hand side equals to the right hand side. ঠিক আছে তো এইটোৱে আছিলে আমাৰ আজিৰ লেকচাৰটো ট্ৰান্সফৰ্মেশ্যন ফৰ্মুলাৰ ওপৰত. তো যেতিয়াই আমাৰ প্ৰডাক্ট অফ sin a আৰু cos b থাকিব তো এইটো ট্ৰান্সফৰ্ম হৈ পেলাই আমাক দিব sin a plus b plus sin a minus b. যদি প্ৰথমতে cos আহে তাৰপিছত sin আহে তো ডিফাৰেঞ্চটো কি হ'ব sin a থাকিব বাট মাইনাছ এটা হৈ যাব তো sin a plus b minus sin a minus b. নেক্সটত আছে 2 cos a cos b তো ইহঁতৰ প্ৰডাক্টে আমাক দিব cos a plus b plus cos a minus b. আৰু ফৰ্থত আমি পাম -2 এইটো অলপ কেয়াৰফুলি কৰিব লাগে -2 sin a sin b. তো জেনেৰেলি আমি এইটো ফৰ্মুলা ইউজ নকৰি পেলাই আমি কি লিখোঁ 2 sin a sin b মানে both sides আমি যদি মাইনাছৰে মাল্টিপ্লাই কৰিলোঁ তো লেফ্ট হেণ্ড ছাইডটো পজিটিভ হৈ যাব আৰু ৰাইট হেণ্ড ছাইডটো হৈ যাব cos a minus b minus cos a plus b. তো এইটো অলপ কেয়াৰফুল থাকিব লাগিব ফৰ্থ নম্বৰটোলৈ. বাকী গোটেইকেইটা তিনিটা অলমষ্ট চিমিলাৰ হয় পেটাৰ্ণটো চিমিলাৰ হয় ৰাইট ফৰ্মুলাটো বেলেগ হয় বাট মনত ৰখা পেটাৰ্ণটো মই সেইকাৰণে প্ৰথমতে a plus b ইউজ কৰিছোঁ পিছত a minus b ইউজ কৰিছোঁ. তো এইটোৱে হৈছিলে আজিৰ লেকচাৰটো ট্ৰান্সফৰ্মেশ্যন ফৰ্মুলা. খুবেই ইম্পৰ্টেণ্ট লেকচাৰ হয় ভালকৈ কৰিবা প্ৰেক্টিছ কৰিবা বিকজ আমি নেক্সট লেকচাৰ তাৰমান একচুৱেলি আজিৰ ক্লাছত কি কৰিলোঁ যদি আমাৰ প্ৰডাক্ট দিয়া আছে ৰাইট আমাৰ লেফ্ট হেণ্ড ছাইডে কি আছে প্ৰডাক্ট আছে তো প্ৰডাক্টক আমি ট্ৰান্সফৰ্ম কৰিলোঁ ট্ৰান্সফৰ্ম কৰি পেলাই আমি কি কৰিলোঁ আইডাৰ চামত লিখিলোঁ বা ডিফাৰেঞ্চত লিখিলোঁ. এতিয়া নেক্সট ক্লাছত আমি উল্টাটো কৰিম যদি আমাক চাম আৰু ডিফাৰেঞ্চটো দিয়া থাকে তাৰমানে চাইন মই জাষ্ট এক্সাম্পলটো দিছোঁ চাইন এ আছে আৰু সেইটোক আমি এড কৰিছোঁ চাইন বি লগত ঠিক আছে বা মাইনাছ কৰিছোঁ চাইন এ মাইনাছ চাইন বি কৰিছোঁ তেনেহ'লে যোনটো আনচাৰ আহিব সেই আনচাৰটো কি আহিব আমাৰ প্ৰডাক্ট ফৰ্মত আহিব. তো সেইটোৱে হৈ যাব আমাৰ নেক্সট লেকচাৰটো. তো চি ইউ ইন দ্য নেক্সট লেকচাৰ. থেংক ইউ.